আমাৰ শ্ৰদ্ধাৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আপোনালোকক উদ্দেশ্যি তেওঁৰ সাৰুৱা ভাষণ দিব বিচাৰিছে, গতিকে আমি সভাপতিৰ নিৰ্দেশ মৰ্মে তেখেতক তেওঁৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালোঁ। নমস্কাৰ। মঞ্চত উপবিষ্ট পৰম শ্ৰদ্ধাভাজন অৱসৰপ্ৰাপ্ত IPS বিষয়া মোৰ জ্যেষ্ঠ ভাতৃ প্ৰদীপ কুমাৰ ডাঙৰীয়া, বিশিষ্ট অতিথি আন এগৰাকী মোৰ জ্যেষ্ঠ ভাতৃ মাননীয় সংঘচালক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম প্ৰান্ত ক্ষেত্ৰৰ শ্ৰীযুত ডক্টৰ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়া, বন্ধুবৰ দৱাইছা বড়ো ডাঙৰীয়া, কাৰ্যবাহী সদস্য গভট BTR, ইতিমধ্যে আমাৰ মাজৰ পৰা ব্যস্ততাৰ বাবে বিদায় লৈছে বিবেক ৰাজ সিং IPS বিষয়া, সন্দীপ J. কাপুৰ CEO হান্স ফাউণ্ডেশ্যন। হান্স ফাউণ্ডেশ্যনৰ বিষয়ে আমি সকলোৱে জানো। দিব্যাংগসকলক সহযোগিতা কৰাৰ পৰা শিক্ষা, স্বাস্থ্য প্ৰতিটো ক্ষেত্ৰতে সমগ্ৰ ভাৰত তথা বিশ্বৰ অন্য প্ৰান্ততো নিৰলসভাৱে সমাজ সেৱা কৰি অহা হান্স ফাউণ্ডেশ্যনৰ অন্যতম প্ৰতিনিধি CEO মুখ্য কাৰ্যবাহী শ্ৰীযুত সন্দীপ কাপুৰ ডাঙৰীয়া, আমাৰ অসম ৰাজ্যিকৰ সীমান্ত চেতনা মঞ্চৰ সভানেত্ৰী ডক্টৰ বিনীতা ভাগৱতী ডাঙৰীয়া, অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰি থকা আমাৰ আন এগৰাকী কনিষ্ঠ ভাতৃ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ ডাঙৰীয়া, মই অডিয়েঞ্চতো দেখিছোঁ মোৰ বহুকেইগৰাকী জ্যেষ্ঠ ভাতৃ মাৰ্গদৰ্শক আছে, প্ৰদীপনজীৰ পৰা নৃপেন বৰ্মন ডাঙৰীয়ালৈকে, যোগেশ শাস্ত্ৰী ডাঙৰীয়াকো দেখা যেন লাগিছে, তেওঁৰ পৰা দিলীপ শৰ্মালৈকে নাম নকওঁ, এতিয়া অলপ আন্ধাৰ হৈ আছে, মুখবিলাক ধৰিব পৰা নাই। প্ৰতিগৰাকী দৰ্শকৰ শাৰীত থকাও বিশিষ্টজন আৰু মূলতঃ সীমান্তৰ পৰা অহা আমাৰ অতি মৰমৰ আদৰৰ খেলুৱৈসকল। ভাবিলেই ভাল লাগে যে শূন্য অৰ্থাৎ আমাৰ সীমাটোক যদি আমি শূন্য বুলি ধৰোঁ, আন্তঃৰাষ্ট্ৰীয় সীমাক, সেই শূন্যৰ পৰা 20 কিলোমিটাৰ ব্যাসাৰ্ধত বা দীৰ্ঘত যিবিলাক অঞ্চল আছে, তেনে প্ৰায় 9খন জিলাৰ পৰা 550 খেলুৱৈ আজি সীমান্ত চেতনা মঞ্চৰ এই বিশাল আয়োজনত অংশগ্ৰহণ কৰিছে আৰু মঞ্চৰ পৰা দেখি ইমান নয়নাভিৰাম দৃশ্য, ইমান সুন্দৰভাৱে মাৰ্চ পাষ্ট কৰি আহি আজি খেলুৱৈসকল আছে। এই খেলুৱৈসকলক আমি আন্তৰিকভাৱে স্বাগতম জনাইছোঁ আৰু এই মহান প্ৰচেষ্টা হাতত লোৱাৰ বাবে সীমান্ত চেতনা মঞ্চৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা অধিকাৰীক মই ধন্যবাদ জনাইছোঁ। পৰোক্ষভাৱে সীমান্ত চেতনা মঞ্চৰ সৈতে ময়ো বহুদিনৰ পৰা জড়িত। প্ৰদীপনজীয়ে আমাক সংযুক্ত কৰিছে আজি বহু বছৰ আগতেই, বহু সৰু সৰু সভা আগতে মই যেতিয়া জ্যোতিচিত্ৰমনৰ অধ্যক্ষ আছিলোঁ, অধ্যক্ষৰ কাৰ্যালয়ত সীমান্ত চেতনা মঞ্চৰ বহু আগে বৈঠক হৈছিল মোৰ কাৰ্যালয়ৰ কক্ষত। সেই হেতুকে মই বিভিন্ন কাৰ্যক্ৰমণিকাৰ সৈতে জড়িত আৰু মোক জড়িত কৰাৰ বাবে প্ৰদীপনজীকে আদি কৰি আমাৰ এই মঞ্চৰ প্ৰতিগৰাকী অধিকাৰী বা সদস্যক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই খুব দীঘলীয়াকৈ নকওঁ, কাৰণ খুব কম সময়ৰ ভিতৰতে সুন্দৰকৈ জ্যেষ্ঠ ভাতৃ উমেশ চক্ৰৱৰ্তী ডাঙৰীয়াই কথাখিনি কৈ গ'ল আৰু গোটেই বিষয়বস্তু সম্পৰ্কে প্ৰদীপ কুমাৰে কৈ গ'ল, গতিকে তাত নতুন সংযোজন কৰিবলগীয়া একো নাই। এটাই কথা, সীমান্ত চেতনা মঞ্চই যিটো কাম কৰিছে সি একক আৰু অনন্য। বিশ্বত খুব কম অনুষ্ঠান আছে, সমগ্ৰ পৃথিৱীত খুব কম অনুষ্ঠান আছে যি ইমান প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে সীমান্তৰ কাষৰ মানুহবিলাকৰ বা অঞ্চলবিলাকৰ সামগ্ৰিক উন্নয়নৰ বাবে অহৰ্নিশে সমৰ্পিতভাৱে কাম কৰি আছে। গতিকে খেলুৱৈসকলক আৰু অডিয়েঞ্চক, আমাৰ উপস্থিত ৰাইজক এটা হাত চাপৰি দি আমি সীমান্ত চেতনা মঞ্চৰ এই যাত্ৰাক আমি সকলোৱে অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু মই কৈ গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ দুয়োখন চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰেও
প্ৰথমবাৰৰ বাবে অৰ্থাৎ আগৰ চৰকাৰবিলাকৰ কথা মই নকওঁ, তেওঁলোকলৈ সন্মান জনাই কৈছোঁ, আমাৰ মোদী ডাঙৰীয়াৰ চৰকাৰেও সীমান্তৰ সামগ্ৰিক বিকাশৰ বাবে, সীমান্ত মানে কেৱল সীমান্তত কাটাতাৰ দিয়া আৰু সশস্ত্ৰ বাহিনীয়ে তাক সুৰক্ষা প্ৰদান কৰা সেইটোৱে নহয়, মোদীজীৰ দৃষ্টিত আমাৰ সকলোৰে একে বিচাৰধাৰাৰ চৰকাৰখনৰ দৃষ্টিত সীমান্তৰ চেতনা মঞ্চৰ যিদৰে এক নীতি আছে, যিদৰে কাম কৰাৰ যিটো ধৰণ আছে, সেইটোৰ প্ৰায় একেধৰণে আমাৰ চৰকাৰেও বিভিন্ন পদক্ষেপ লৈছে। আপোনালোকে জানি ভাল পাব যে ভাইব্ৰেণ্ট ভিলেজ বুলি এটা আমাৰ আঁচনি আছে। এই আঁচনিৰ বাবে মোদী চৰকাৰে মাত্ৰ দুদিন আগে 6,839 কোটি টকা কেৱল উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ সীমান্তৱৰ্তী এলেকাৰ বাবে ধাৰ্য কৰি কেবিনেটত ইতিমধ্যে এই কথাখিনি ঘোষণা কৰিছে। এইটো বৰ ডাঙৰ কথা। 6,839 crores of rupees has already been approved by Government of India, by the Cabinet of Government of India for the overall development of our bordering areas, especially the Northeast. গতিকে এইটো বৰ ডাঙৰ কথা। আগতে আমাৰ কোৱা হয় একেবাৰে সীমান্তৱৰ্তী দূৰৰ গাঁও, কিন্তু মোদী ডাঙৰীয়াই কি কয়, সীমান্তৱৰ্তী দূৰৰ গাঁও শেষৰ গাঁও নহয়, সীমান্তৰ গাঁওবিলাক আমাৰ দেশৰ প্ৰথম কেইখন গাঁও, তাৰ পিছতহে বাকী গাঁও আৰম্ভ হয়। এই মানসিকতাৰে মোদী ডাঙৰীয়াই কাম কৰিছে। ভাইব্ৰেণ্ট ভিলেজৰ এই ফল আমি এই ল'ৰা ছোৱালীবিলাকেও পাম, আমাৰ অঞ্চলে পাব। আৰু এই মূল কথাটো সীমান্ত চেতনা মঞ্চৰ সৈতে, কাৰণ আচলতে এইটো কিয় সম্ভৱ হৈছে চৰকাৰৰ দ্বাৰা, যিটো বিচাৰধাৰাত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে, সেই একেই বিচাৰধাৰাৰে ভাৰতক মাতৃ বুলি গণ্য কৰা সীমান্ত চেতনা মঞ্চয়ো একেধৰণে আগবাঢ়িছে। সেইকাৰণে চিন্তাৰ চেতনাৰ ইমান মিল আছে। আমাৰ সীমান্ত চেতনা মঞ্চেও যিদৰে বিচাৰে কাম কৰি আছে, যাতে যিটো মাইগ্ৰেশ্যন বা মানুহবিলাক যে সীমান্তৰ পৰা বেছি সুবিধাজনক ঠাইলৈ গুচি অহাৰ যিটো স্বাভাৱিক এটা প্ৰৱণতা বা এটা ইচ্ছা বা এটা প্ৰবাহ থাকে, নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বাধীন চৰকাৰে বা আমাৰ সীমান্ত চেতনা মঞ্চেও মানুহখিনিক পুনৰ নিজৰ গাঁৱলৈ উভতাই নিয়াৰ এটা নিৰলস প্ৰচেষ্টা কৰিছে। কাৰণ সেই গাঁৱত আছে এক অভিনৱ সংস্কৃতি। সেই সীমান্তৰ গাঁওখন হ'ল আমাৰ সীমান্তৰ দ্বিতীয় ৰখীয়া। কাৰণ প্ৰথমটো আমাৰ জানো আমি সশস্ত্ৰ সুৰক্ষা বল বা আমাৰ বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ আমাৰ সীমান্তত থাকে। ঠিক সেইদৰে তেখেতসকলৰ পিছতেই, একেবাৰে পিছতেই আমাৰ গাঁৱৰ এই যে ল'ৰা ছোৱালীবিলাক আহিছে, তেওঁলোক তথা তেওঁলোকৰ পৰিয়াল অতন্দ্ৰ প্ৰহৰীৰ দৰে শতাব্দীৰ পিছত শতাব্দী সীমান্তত আছে। গতিকে সীমান্ত চেতনা মঞ্চই এই মানুহখিনিক সেৱা কৰিবলৈ আগবাঢ়ি আহিছে। মানুহখিনি যাতে উভতি যায়। যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সীমান্তৰ উন্নয়নৰ বাবে নিৰ্দিষ্ট বিভাগৰ দ্বাৰা কাম কৰিছে, ঠিক সেইদৰে নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বাধীন চৰকাৰো সীমান্তৰ বাট পথ, ঘৰ দুৱাৰ, স্বাস্থ্য, খোৱা পানী ইত্যাদিৰ বাবে বিভিন্ন আঁচনি গঠন কৰিছে। আৰু তাৰ প্ৰমাণ আমি পাইছোঁ দুদিন আগতে কেবিনেটত 6,839 কোটি টকা কেৱল উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ সীমান্তৱৰ্তী এলেকাৰ বাবে ধাৰ্য কৰিছে। আৰু বিশেষ মই নকওঁ, আমি সকলোৱে জানো ইয়াৰ প্ৰয়োজনীয়তা কি। যেতিয়া ভাৰত দ্বিখণ্ডিত হ'ল, তেতিয়া আমি হঠাতে 15,100তকৈ কিছু বেছি কিলোমিটাৰ, এপ্ৰক্সিমেটলি 15,000 কিলোমিটাৰ্ছ, আমি 15,000 কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাই গ'লোঁ। আৰু তাৰ পিছতেই বহু উদাসীনতাও দেখা গ'ল সীমান্তৰ মানুহক লৈ। কিন্তু সীমান্ত চেতনা মঞ্চৰ দৰে অগ্ৰণী অনুষ্ঠান বা স্থানীয় বিভিন্ন অনুষ্ঠান আৰু মোদী চৰকাৰৰ অহাৰ পৰা প্ৰণালীবদ্ধভাৱে, আগতেও বিভাগ আছিল কিন্তু ইমান প্ৰণালীবদ্ধভাৱে নাছিল। আগতে কোনো দেশৰ প্ৰধানে কোৱা নাছিল যে, সকলোৱে ওলোটাই কৈছিল যে এইখন আমাৰ ভাৰতৰ শেষৰখন গাঁও, কিন্তু এইজন প্ৰধানমন্ত্ৰীয়ে কৈছে নহয়, এইখন হ'ল ভাৰতৰ প্ৰথমখন গাঁও। সীমান্তলৈ গৈ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নিজেই তেওঁ ৰাতিটো কটাই মানুহৰ মনৰ কথা বুজ লয়। প্ৰত্যেকগৰাকী মন্ত্ৰীক সীমান্তৰ গাঁৱলৈ গৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে আমি নিজেই দেখিছোঁ অৰুণাচলত সীমান্তত গৈ মানুহৰ মাজত, গাঁৱৰ মাজত থাকিব লাগিব, কি হৈ আছে বুজিব লাগিব, প্ৰতিটো আঁচনি কিদৰে হৈ আছে গম পাব লাগিব, ইত্যাদি ইত্যাদি কাৰণে আমি দায়বদ্ধ। কিন্তু তাৰ মাজতো চৰকাৰে সকলো কাম কৰিব নোৱাৰে। সমাজ এখনৰ কৰণীয় থাকে আৰু সেই সমাজক নিৰ্দিষ্ট ক্ষেত্ৰত নেতৃত্ব দিবৰ বাবে, সেৱা আগবঢ়াবৰ বাবে আমাৰ সীমান্ত চেতনা মঞ্চ যি গঠন হৈছিল, মোৰ বোধেৰে আজিৰ পৰা প্ৰায় 40 বছৰৰ আগেয়ে
40 বছৰ আগে March 31st, probably I have forgotten. ৰাম নৱমীৰ দিনাখন মাৰ্চ মাহত আজিৰ পৰা প্ৰায় 40 বছৰ আগতে যোধপুৰত গঠন হৈছিল আৰু অসমত পূৰ্বোত্তৰ বাবে প্ৰায় 7 বছৰ আগতে 8 চনত 17 বছৰ আগতে এপ্ৰিল মাহৰ 13 তাৰিখে গঠন হৈছিল। তাৰ পিছত এই যাত্ৰা চলি আছে। এই যাত্ৰাক সহায় কৰাৰ বাবে আপোনালোক সকলোকে হান্স ফাউণ্ডেশ্যনৰ দৰে অগ্ৰণী অনুষ্ঠান প্ৰদীপ কুমাৰৰ পৰা আদি কৰি বিভিন্ন আমাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ অভিজ্ঞ বিষয়া ব্যক্তিসকল সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ যি সহযোগিতা শিল্পীসকলেও সীমান্ত চেতনা মঞ্চৰ সৈতে বহু কাম কৰিছে। মই দেখিছোঁ অসমৰ অগ্ৰণী নতুন বা জ্যেষ্ঠ প্ৰজন্মৰ শিল্পীসকলে প্ৰদীপঞ্জীৰ সৈতে সঘন যোগাযোগত বিভিন্ন ঠাইত নৃত্য গীত পৰিৱেশন কৰি ভাষা সংস্কৃতিৰ উত্তৰণৰ বাবেও কাম কৰিছে। অসমৰ বহু জনপ্ৰিয় শিল্পীয়ে গৈ সীমান্তত 20 কিলোমিটাৰ ভিতৰত সীমান্তত নৃত্য গীত অভিনয় কৰিছে। গতিকে এইবিলাকৰ জৰিয়তে যাতে সীমান্তৰ মানুহখিনিয়ে কেতিয়াও অকলশৰীয়া একাষৰীয়া অনুভৱ নকৰে তাৰ বাবে চৰকাৰৰ লগতে যি দায়িত্ব সীমান্ত চেতনাৰ মঞ্চৰ দৰে মহান অনুষ্ঠানে কৰিছে, মই অতি কৃতজ্ঞ আৰু কৃতাৰ্থ এগৰাকী ভাৰতীয় হিচাপে অসমীয়া হিচাপে। শেষত মই মোক ইয়ালৈ মাতি অনাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। মই ইতিমধ্যেই আমাৰ মঞ্চত উপবিষ্ট বিশিষ্টজনৰ লগতে আমাৰ প্ৰদীপঞ্জীৰ পৰা অনুমতি লৈছোঁ যে মোৰ যিহেতু বিমান আছে মই সোনকালে যাবগৈ লাগিব। শেষত আমাৰ এই ল'ৰা ছোৱালীবিলাকক এটা কথা কৈ মই বিদায় মাগোঁ যে তোমালোক সীমান্তৰ একেবাৰে উজ্জ্বল জ্যোতিষ্ক ইমান প্ৰতিযোগিতাৰ মাজত আহি গুৱাহাটী পালাহি। তোমালোকৰ লগত সীমান্তৰ সেই গাঁওখনৰ কেইঘৰমান মানুহৰ মাজত কেতিয়াও অকলশৰীয়া অনুভৱ নকৰিবা। তোমালোকৰ প্ৰতি দিনৰ ভৱিষ্যতৰ বা বৰ্তমানৰ প্ৰতিটো দিনত তোমালোকৰ সৈতে সীমান্ত চেতনা মঞ্চ আছে, সমগ্ৰ অসম আছে, সমগ্ৰ ভাৰতবাসী আছে। ডক্টৰ হিমন্ত বিশ্বৰ পৰা মোদী ডাঙৰীয়ালৈকে আমাৰ প্ৰত্যেকগৰাকী এই চৰকাৰৰ প্ৰত্যেকগৰাকী ব্যক্তি আছে। তোমালোকলৈ শুভেচ্ছা জনাই মঞ্চত উপবিষ্ট আৰু দৰ্শকৰ শাৰীত উপবিষ্ট প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিক মোৰ শ্ৰদ্ধা জনাই মই মোৰ বক্তব্য সামৰিছোঁ। সকলোৱে একেলগে কোৱা ভাৰত মাতা কি আৰু ভাৰত মাতা কি বন্দে বন্দে বন্দে। ধন্যবাদ।